আমি ভিডিও উপস্থাপন কৰিছোঁ ধনচিৰি জংচনৰ পৰা। আপোনালোকে দেখি আছে বিগত কিছুদিন ধৰি ডবল ট্ৰেকৰ কাম চলি আছে আৰু এইটো হ'ল লাইন পাৰ, ধনচিৰি লাইন পাৰ, ঠিক মছজিদৰ কাষৰ এৰিয়া। আৰু ইয়াত বহুত মানুহৰ ফিচাৰী আছিলে, লগতে খেতি পথাৰ আছিলে। ইয়াত যোনে কণ্টেক্ট লৈছে তেখেতে নকৈ পেলাই মানুহৰ খেতি ফিচাৰী এইবিলাক বন্ধ কৰি দিছে, ইয়াৰ লোকেল স্থানীয় মানুহে কৈছে। আৰু 7 দিনৰ ভিতৰত ইয়াত যিমান এৰিয়াৰ মানুহ আছে সেইবিলাকক ৰেডি হৈ থাকিবৰ কাৰণে অনুৰোধ কৰিছে। আৰু ইয়াৰ যিমান লোকেল মানুহ আছে সিহঁতে অলপ টাইম দিবৰ কাৰণে অনুৰোধ জনাইছে। আপোনালোকে দেখা পাইছে ধনচিৰি লাইন পাৰৰ পৰা। ৰেলৰ মাটি আজি নহ'লে কালি এদিন না এদিন এৰিবই লাগিব, সেইকাৰণে সিহঁতে লাহে লাহে খালী কৰি আছে, আপোনালোকে দেখা পাইছে। আৰু কিছুমানে নটিছো বিচাৰিছে, কিয়নো নটিচটো দি দিলে ভাল, কিমান দিনৰ ভিতৰত এৰিব লাগিব। এইটো হ'ল ধনচিৰি মছজিদ, আপোনালোকে দেখি আছে জুম্মা মছজিদ ধনচিৰি। এইটো এটা ফিচাৰী।